আজি আমি ক্লাস 5 পৰিবেশৰ চ্যাপ্টাৰ 3 বতৰ চ্যাপ্টাৰটোৰ কুৱেশ্যন আনসাৰ বিলাক আলোচনা কৰিম সো এটা এটা কুৱেশ্যন আনসাৰ চাই যাবা আৰু ভালকে লিখি যাবা সো বলা কুৱেশ্যন আনসাৰ বিলাক চাই লও প্ৰথম যেটো কুৱেশ্যন আছে 1 নম্বৰটো উত্তৰ লিখা বতৰ বুলিলে কি বুজা ইয়াৰ আনসাৰটো মই কিতাপত দেখাই দিম তোমালোকে চাই লবা ইয়াৰ আনসাৰটো হ'ব যে বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ খালখলনি হয় যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে কেতিয়াবা বতাহ বলে কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহা গাজনি আদিও আহে বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতি বতৰৰ সৃষ্টি হ'ব পাৰে ঠিক আছে এটো হল 1 নম্বৰ আনসাৰ এতিয়া 2 নম্বৰ কোৱেশ্চনটো আমি চাম 2 নম্বৰ কোৱেশ্চনটো হল ঋতু কেইটা আৰু কি কি আমি জানো যে ঋতু 6টা তো কিতাপত দেখাই দিম আনসাৰটো চাবা কিতাপত তোমালোকৰ এয়া কিতাপত 18 নম্বৰ পেজত আমাৰ দেশত বছৰটোত 6টা ঋতু অনুভূত হয় ক্ৰমে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত এটো হল 6টা ঋতু তো নেক্সট কোৱেশ্চনলৈ যাও আমি এতিয়া ঘ নম্বৰ প্ৰশ্নটো হল যে বতৰৰ আগজাননী মানে কি ইয়াৰ উত্তৰটো কিতাপত দেখাই দিম ইয়াৰ উত্তৰটো হ'ব আমি ৰেডিঅ দূৰদৰ্শন ইন্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰো এনে জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলা হয় এটো হ'ব 1 নম্বৰৰ গড় উত্তৰ ঠিক আছে লিখি লোৱা তোমালোকে নহলে আস্তানি লোৱা পিছত লিখি লবা এতিয়া পিছৰ কোৱেশ্চনটোলৈ যাও নেক্সট ঘ নম্বৰ কোৱেশ্চনটো হল বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সজুলিৰ নাম লিখা বহুত বিলাক সজুলি আছে তিনিবিধ লিখিব দিছে সো আনসাৰটো চাই লও এটো চোৱা তোমালোকৰ পেজ নম্বৰ 20 ৰ তোমালোকে ইয়াত সজুলি বহুত কেইটা দিয়া আছে থাৰ্মোমিটাৰ বেৰোমিটাৰ ৰেইনগছ দিগদৰ্শীসূচক এনিমিটাৰ বায়ুমোজা হাইগ্ৰোমিটাৰ এইবিলাক বহুত দিয়া আছে তোমালোকে ইয়াৰ পৰা কেইটামান লিখিলো কেইটা লিখিব দিছে তিনিটা ইয়াৰ পৰা লিখিলে হল থাৰ্মোমিটাৰ বেৰোমিটাৰ ৰেইনগছ ঠিক আছে এইখিনি লিখি লবা তাৰ পিছত উঙ্গ নম্বৰ কোৱেশ্চনটো হল কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে এনেকা লিখিবা আনসাৰটো বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে ঠিক আছে বতৰৰ বিজ্ঞান বিভাগে তাৰ পিছত আমি আহো 2 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা এটো ক অংশ এটো খ অংশ ইয়াৰ লগত এটো মিলাব দিছে বায়ুৰ উষ্ণতাৰ লগত মিলিব থাৰ্মোমিটাৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ হাইগ্ৰোমিটাৰ বৰষুণৰ পৰিমাণ ৰেইনগছ বায়ুৰ গতিবেগ এনিমিটাৰ তোমালোকে মিলাই লোৱা এইবিলাক ভিডিওটো ৰখাই তোমালোকে চাই মিলাই লোৱা তাৰ পিছত 3 নম্বৰটো আহো 3 নম্বৰলৈ আহো খালি ঠাই পূৰ কৰা ক নম্বৰটো হৈছে গৰম দিনত পাতল খালি ঠাই কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক ইয়াত খালি ঠাইত লিখিবা কপাহী খ নম্বৰটো হল বতাহৰ দিশ জুখিবলৈ দিগদৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয় গ নম্বৰটো হ'ব বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় আকৌ ঘ নম্বৰটো হ'ব ধুমুহা আহিলে আকাশত ঢেৰেকনি মাৰে আৰু মেঘও গজে ঠিক আছে এইবিলাক তোমালোকে খালি ঠাই চাই লিখি লোৱা এতিয়া 4 নম্বৰলৈ আহো 4 নম্বৰ কোৱেশ্চনটো হল বতৰৰ আগজাননী কি মাধ্যমৰ জৰিয়তে দিয়া হয় আনসাৰ বিলাক হ'ব ৰেডিঅ দূৰদৰ্শন বাতৰি আৰু ইন্টাৰনেটতো বতৰৰ আগজাননী দিয়া হয় লাগিলে কিতাপত দেখাই আছো আনসাৰটো মই এয়া চোৱা আমাৰ দেশত ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে ৰেডিঅ দূৰদৰ্শন বাতৰি কাকত আৰু ইন্টাৰনেটতো বতৰৰ আগজাননীৰ তথ্য দিয়া হয় চাইছা ইয়াত ৰেডিঅ দূৰদৰ্শন বাতৰি কাকত ইন্টাৰনেটতো বতৰৰ আগজাননীৰ তথ্য দিয়া হয় এটো আছে পিছৰ কোৱেশ্চনলৈ আহিছো আমি চমুটুকা এতিয়া চমুটুকা কিন্তু কিতাপত নাই ৰেইনগছ এতিয়া 1 নম্বৰটো হল ক নম্বৰটো হল ৰেইনগছ কিন্তু কিতাপত মানে চমুটুকা নাই তো কিতাপত তোমালোকৰ ৰেইনগছ হেৰি দিয়া আছে যেনেকা বৰষুণৰ পৰিমাণ জোখা সঁজুলি চমুটুকাটো সৰু লিখিলে নহয় তো চমুটুকা মই দেখাই দি আছো নোটৰ পৰা তোমালোক অলপ ৰখা এই ক নম্বৰটো ৰেইনগছ ইয়াৰ চমুটুকা এটো পৃথিৱীৰ বিভিন্ন ঠাইত বৰষুণৰ পৰিমাণ একে নহয় আনকি একেখিনি ঠাইতে সদায় বৰষুণৰ পৰিমাণ একে নাথাকে এতিয়া বিভিন্ন ঠাই আৰু সময়ৰ বৰষুণৰ পৰিমাণ জুখি উলিয়াবলৈ আমাৰ হাতত থকা উপায়টো হল ৰেইনগছ এই ৰেইনগছ নামৰ সঁজুলি বা যন্ত্ৰবিদৰ সহায়ত আমি এডোখৰ ঠাইৰ বৰষুণৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰো বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটোৰ সহায়ত বৰষুণৰ
পৰিমাণ জোখা হয় গছ গছনি নথকা মুকলি ঠাইত এই যন্ত্ৰটো ৰাখিলে বৰষুণৰ সঠিক পৰিমাণ পাব পাৰি এটো তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা চমুটুকাটো এতিয়া নেক্সট আইছো কৃত্ৰিম উপগ্ৰহ পিছৰ যেটো খ নম্বৰটো চমুটুকা আছে কৃত্ৰিম উপগ্ৰহ ক নম্বৰটো কৰিলো ৰেইন গছ এতিয়া খ নম্বৰটো কৃত্ৰিম উপগ্ৰহ বলা কি মই দেখাই দিও নোটত কৃত্ৰিম এই পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা মানৱ নিৰ্মিত উপগ্ৰহকে কৃত্ৰিম উপগ্ৰহ বোলে দৰাচলতে মানৱ নিৰ্মিত এই এখন মহাকাশ যান ইয়াত বিভিন্ন যন্ত্ৰপাতিৰ লগতে কেমেৰা সংযোগ কৰা থাকে সেই যন্ত্ৰপাতি আৰু কেমেৰাই পৃথিৱীৰ উপৰিও মহাকাশৰ বিভিন্ন তথ্যপাতি পৃথিৱীত থকা মহাকাশ গৱেষণাগাৰলৈ প্ৰেৰণ কৰে কেমেৰাই বায়ুমণ্ডলত থকা ডাবৰৰ আৱৰণ বতাহৰ গতি আৰু দিশ আদিৰ ছবি বতৰ বিজ্ঞান কেন্দ্ৰলৈ প্ৰেৰণ কৰে কৃত্ৰিম উপগ্ৰহসমূহে পৃথিৱীৰ অৰণ্য মৰুভূমি তৃষ্ণাৰ ভূমিৰ ধৰে দুৰ্গম অঞ্চলৰ বতৰো পৰ্যবেক্ষণ কৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াত তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা ইয়ালৈকে প্ৰেৰণ কৰিছিল এইলৈকে লিখি লোৱা ক'বলৈ গ'লে ভিডিওটো বহুত ডাঙৰ হৈ যাব ঠিক আছে ইমান ডাঙৰ কৰিব নোখোজো মই ভিডিওটো তোমালোকে লিখি লোৱা ডাইৰেক্ট দিয়াই আছে লিখি লোৱা তাৰ পিছত গ নম্বৰটো হ'ল বতৰ বিজ্ঞান কেন্দ্ৰটো মই দেখাই দি আছো এটো সব বতৰ বিজ্ঞান কেন্দ্ৰৰ চমুটুকা এটো বিজ্ঞানৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত মানুহে অনেক অসম্ভৱ কামক সম্ভৱ কৰি তুলিছে বতৰ কেনেকুৱা হ'ব সেই কথা মানুহে আগতীয়াকৈ জনাৰ উপায় নাছিল কিন্তু বিজ্ঞানৰ সহায়ত আজিকালি বতৰৰ আগজাননী পাব পাৰি সো ইয়াৰ পৰা তোমালোকে ডাঙি ধৰা হৈ লিখি লোৱা ঠিক আছে এখিনি লিখি তাৰ পিছত 6 নম্বৰ যেটো কোৱেশ্চনস বতৰ অনুযায়ী আমাৰ খাসপাৰ কেনে ধৰণৰ হ'ব লাগে এটোৰ এনসাৰ তোমালোক কিতাপত দেখাই আছো মই ইয়াৰ আনসাৰ হ'ব এটো বতৰৰ লগত মিলাই খাসপাৰ পৰিধান কৰাটো ভাল গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক আমাৰ শৰীৰৰ পৰা গৰমৰ দিনত সাধাৰণতে বেছিকৈ ঘাম ওলাই গৰমৰ দিনত কপাহী কাপোৰ পিন্ধিলে ই আমাৰ ঘামবোৰ সহজতে শুহি লয় কপাহী কাপোৰে ভালদৰে পানী শোষণ কৰিব পাৰে আৰু ইয়াৰ মাজৰে বতাহ চলাচল কৰে কৃত্ৰিম সুতা অৰ্থাৎ নাইলন পলিয়েষ্টাৰ আদি সুতাৰে তৈয়াৰ কাপোৰ পিন্ধিলে গাৰ ঘাম ওলাই যাব নোৱাৰে আৰু ইয়ে শৰীৰত খৰ খুজুৱতি ঘামচি ঘাম ঘাৰ আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে এটো ইয়াৰ পৰা আৰু এটো এখিনি লিখি লিবা তোমালোকে শীতকালত আমি উমাল গৰম কাপোৰ পিন্ধো ৰাতি শুতে লেপ কম্বল আদি গাত লওঁ আমি সাধাৰণতে শীতত উনৰ কাপোৰ পিন্ধো এখিনি লিখি লবা ঠিক আছে তাৰ পিছত লাষ্ট দুটা কোৱেশ্চন আছে আৰু 7 নম্বৰটো কি কামত বতৰৰ আগজাননী সহায় কৰে ইয়াৰ আনসাৰটো হ'ল এয়া বতৰৰ আগজাননী তলত দিয়া ব্যক্তিসকলক কিদৰে বিশেষভাৱে সহায় কৰে খেতিয়ক জাহাজৰ নাবিক বৈমানিক বা বিমান চালক সাগৰত মাছ মৰা মাছমৰীয়া পৰ্বতাৰোহণকাৰী সো এখিনি তোমালোকে লিখি লবা 7 নম্বৰৰ এনসাৰ এখিনি কমা দি লিখিবলা খেতিয়ক কমা জাহাজৰ নাবিক কমা বৈমানিক বা বিমান চালক কমা সাগৰত মাছ মৰা মাছৰীয়া আৰু পৰ্বতাৰোহণকাৰী দাৰি এটো এনসাৰ তাৰ পিছৰ কোৱেশ্চনটো লৈ চাও লাষ্ট এটা কোৱেশ্চন আছে বতৰৰ উপাদান কেইটাৰ নাম কি বলা মই কিতাপত দেখা দি আছো বতৰৰ উপাদান কেইটাৰ নাম কি তোমালোকে চাই লোৱা 8 নম্বৰ কোৱেশ্চনৰ যেটো এনসাৰ তোমালোকে ভালকৈ চাই লোৱা বায়ুমণ্ডলৰ উষ্ণতা কমা চাপ কমা বতাহৰ দিশ আৰু বেগ কমা বৰষুণৰ পৰিমাণ কমা মেঘৰ পৰিস্থিতি কমা বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে দাৰি এইবোৰ হৈছে বতৰৰ একোটা উপাদান দাৰি এই উপাদানবিলাকৰ তাৰতম্য হলে বতৰ পৰিৱৰ্তন হয় দাৰি এটো হল এনসাৰ 8 নম্বৰ কোৱেশ্চন তোমালোকে লিখি লোৱা তোমালোকে বহিত মই কোৱা এনসাৰ বিলাক তোমালোকে ভালকৈ লিখি লোৱা আৰু মুখস্থ কৰি যাবা আৰু এক্সামত কোৱেশ্চন আহিলে তোমালোকে নিশ্চয় পাৰিবা বুলি মই আশা ৰাখিছো আৰু যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কোনটো চেপ্টাৰৰ ভিডিও লাগে পৰিবেশৰ তোমালোকে কমেন্ট কৰিবা মই লৈ আহিবলৈ চেষ্টা কৰিম থ্যাঙ্কস ফৰ ওয়াচিং